আপোনালোকক মই এটা বৰ বেছি কংগ্ৰেছক আপোনালোকে দিগদাৰ কৰি নাথাকিব তাৰ কাৰণটো হৈছে এটো কি আপোনালোকে বুজি আসলে কংগ্ৰেছী মানুহখিনি বুজি পোৱা নাই ৰাহুল গান্ধী অলপ বুজি পায় এটো কয় আমাৰ হিন্দু সনাতনী ধৰ্ম বা আদি বেদান্ত ধৰ্মৰ মতে আদি শংকৰাচাৰ্য নিৰ্বাণা বুলি এটা আছে নিৰ্বাণা সত্যম আত্মা সত্যম হেতু এটা আইডিয়াল পজিশনত গুচি যায় মানুহ সুখ দুখ ভোক প্ৰিয়া একো নালাগে একদম শূন্য পঢ়ি চাব আপোনালোকে মই মন্ত্ৰটো আপোনালোকক গাই দিব পাৰো আছে মোৰ ওচৰত গতিকে এতিয়া কংগ্ৰেছ ইতিমধ্যে নিৰ্বাণাত গুচি গৈছে নিৰ্বাণা সত্যম যেটো আমাৰ সূত্ৰৰ হেতুত সোমাই গৈছে তাৰ ডাঙৰ মিনিংটো হল শূন্য যে মোৰ দুখেও মোক একো কৰিব নোৱাৰে সুখেও মোক একো কৰিব নোৱাৰে মোৰ ভোকো নালাগে পিয়াহো নালাগে গতিকে তেওঁলোকে এতিয়া নিৰ্বাণাত গুচি গৈছে অকমান বাকি আছে ৩-৪খন ষ্টেটৰ ইলেকশ্যনৰ পিছত ৰাহুল গান্ধী পুৰা ফুল ফ্লেজত কংগ্ৰেছ দল হহতেও নিৰ্বাণা ষ্টেজ যেটো হেতু আসলে আত্মা একদম পৰম আত্মাৰ লগত বিলীন হৈ এটা মানে শূন্য পজিশন যেটো কয় হেতু গুচি গৈছে গতিকে বৰ দিগদাৰ কৰি নাথাকিব আপোনাক ভেন্টিলেটৰত আছে বুলি কৈছে কংগ্ৰেছ না কংগ্ৰেছ খুব ভাল আছে একদম নিৰ্বাণাত গুচি গৈছে আমিতো মনুষ্য হিচাপে কষ্ট কৰি মানুহ নিৰ্বাণাত যাব না আদি শংকৰাচাৰ্যই পাৰিছিল তেওঁলোকেতো মই কৈছো যে বিজেপি চৰকাৰ বিৰুদ্ধে থকা খুববোৰ ভোটলৈ ৰূপান্তৰিত কৰিব এটা ইলেকশ্যনৰ ৰিজাল্ট আহি আছে গতিকে মই আপোনালোকক মিডিয়াকো অনুৰোধ কৰিছো যে নিৰ্বাণাটো খুব আমাৰ হিন্দু সনাতনী ধৰ্মত এটা খুব ভাল ষ্টেজ অফ লাইফ গতিকে এই দলটো বা তাৰ নেতাসকলে নিৰ্বাণাত গৈ আছে যে হেতুত আপোনালোকে বৰ বেছি দিগদাৰ কৰি নাথাকিব তেওঁলোকে এটা মিছন হিচাপে লৈছে যে শূন্য ইমান মহৎ কাম এটা নিৰ্বাণা হ'বলৈ গৈ আছে আৰু আপোনালোকে এটা বিৰোধী শাসকত গৈ আছে তেওঁলোকৰ লগতে নিৰ্বাণাত লৈ যাব নহয় বাকি যিখিনি হেৰিত আছে যিখিনি তেওঁলোকৰ লগত হেৰি এটো ডাঙৰ এটা হেৰিত আছে প্ৰজেক্টত আছে ৰাহুল গান্ধীয়ে আৰু কংগ্ৰেছ দলটোৱে একদম আদি শংকৰাৰ যেটো নিৰ্বাণা সত্যম বা আত্মা সত্যম সেই লাইনটোত গৈ আছে যত গৈ শূন্যত বিলীন হৈ যায় আৰু আপোনাৰ তাত সুখ দুখ মায়া মোহ কৰ্ম ধৰ্ম একো বস্তু ফিলিংছটোৱে নাইকিয়া হৈ যায় এটা হেতুত গৈ আছে গতিকে আপোনালোকে দিগদাৰ নকৰিব